নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ আন এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকসকলৰ ৮,৭০০ টকা গ্ৰেড পে সম্বন্ধীয় এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকসকলৰ গ্ৰেড পে সম্বন্ধীয় যি গোচৰ উচ্চ ন্যায়ালয়ত চলি আছিল, সেই গোচৰ সম্বন্ধীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। টেট উত্তীৰ্ণ স্নাতক প্ৰাথমিক শিক্ষকসকলৰ গ্ৰেড পে সম্বন্ধীয় গোচৰত চৰকাৰৰ সিদ্ধান্ত বাহাল ৰখা হৈছে আৰু লগতে শিক্ষকৰ আবেদন খাৰিজ কৰিছে উচ্চ ন্যায়ালয়ে। ৰাজ্যৰ প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত স্নাতক শিক্ষকসকলে গ্ৰেড পে বৃদ্ধিৰ আৰ্জিৰে চলোৱা প্ৰায় ৬ বছৰীয়া আইনী যুঁজখনৰ অৱশেষত বিফলতাৰে অন্ত পৰিল। ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা আখুৱা সমিতিৰ পৰামৰ্শৰ পাছত হ্ৰাস কৰা গ্ৰেড পে পুনৰ বৃদ্ধিৰ বাবে বিভিন্ন জিলাৰ টেট উত্তীৰ্ণ স্নাতক প্ৰাথমিক শিক্ষক আৰু শিক্ষক সংগঠনে তৰা এলানি গোচৰৰ ৰায়দান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে স্নাতক শিক্ষকসকলৰ আবেদন খাৰিজ কৰে, ৰাজ্য চৰকাৰৰ নিৰ্দেশনা বাহাল ৰাখে। ৰাজ্যিক কৰ্মচাৰীৰ সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰি ৰাজ্য চৰকাৰে ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ স্নাতক প্ৰাথমিক শিক্ষকসকলৰ গ্ৰেড পে ৮,৭০০ টকা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত গঠন কৰা দৰমহা আখুৱা সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰে ২০১৮ চনৰ ৪ আগষ্টত এক নিৰ্দেশনা যোগে প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলৰ পূৰ্বৰ পে বেন একে ৰাখি গ্ৰেড পে ৮,৭০০ টকাৰ পৰা ৭,৪০০ টকালৈ হ্ৰাস কৰে। প্ৰশিক্ষিত স্নাতক শিক্ষকৰ গ্ৰেড পে ৭,৪০০ টকালৈ হ্ৰাস কৰাৰ সমান্তৰালকৈ অপ্ৰশিক্ষিত স্নাতক শিক্ষকসকলৰ গ্ৰেড পে ৬,৮০০ টকালৈ হ্ৰাস কৰা হয়। স্নাতক শিক্ষকসকলৰ শ্ৰেণী বিভাজন কৰা আৰু গ্ৰেড পে হ্ৰাস কৰাৰ সিদ্ধান্তক একপক্ষীয় আৰু বৈষম্যমূলক বুলি অভিহিত কৰি বহুকেইখন জিলাৰ স্নাতক প্ৰাথমিক শিক্ষক আৰু শিক্ষক সংগঠন উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অসন্তুষ্ট স্নাতক শিক্ষকসকলৰ অধিবক্তাৰ যুক্তি খণ্ডন কৰি চৰকাৰী পক্ষই দৰমহা আখুৱা সমিতিৰ প্ৰতিবেদন আৰু চৰকাৰৰ সিদ্ধান্তৰ যুক্তিযুক্ততাৰ তথ্য আদালতত দাখিল কৰে। দীৰ্ঘদিন বিলম্ব হৈ থকাৰ পাছত শেহতীয়াকৈ বিগত কেইমাহমান ধৰি শিক্ষকসকলৰ আবেদনলানিৰ দ্ৰুত শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বিষয়টো নিষ্পত্তি কৰে। আদালতে দৰমহা আখুৱা সমিতিয়ে প্ৰাথমিক স্নাতক শিক্ষকৰ দৰমহাৰ ক্ষেত্ৰত দিয়া পৰামৰ্শক যুক্তিসংগত আখ্যা দিয়ে আৰু শিক্ষকসকলৰ যুক্তিৰ গ্ৰহণযোগ্যতা নাই বুলি মন্তব্য কৰি তেওঁলোকৰ আবেদনলানি খাৰিজ কৰে। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। আজিৰ ভিডিঅ'টি এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।